এই যিজনী গাহৰি এই গাহৰিজনী প্ৰথম এবাৰ বুলি নহয় দ্বিতীয়বাৰকৈ পোৱালি দিছে আৰু তাই এবাৰ পোৱালি 8টা দিছে 8টা নহয় তাই 7টা দিছিলে 7টা দিয়া হৈছিলে 7টাৰ ভিতৰত এটা তাই মৰিলে আৰু এতিয়া পোৱালি 1 2 3 4 5 আৰু এফালে এটা আছে 6টা পোৱালি আছে আৰু গাহৰিজনী অলপ গোঠটো যেতিয়া মাকে পোৱালি দিয়ে তেতিয়া অলপ কি হয় পোৱালিবিলাকে গাখীৰ খাই থাকে আৰু তেতিয়া গোঠটো অলপ কমি যায় মাকজনী দানাখিনি অলপ মই এনেকৈ ভুচিৰ লগত ভাত দি দিছোঁ আৰু যাতে খোৱাত অলপ হেৰি নহয় খোৱা খাদ্যখিনি ঠিকে আছে গাহৰিজনী এতিয়ালৈকে বা কিবা বেমাৰ নাই পোৱালিকেইটা এতিয়া মোৰ হৈছে 5 দিনত এতিয়া ভৰি দিছে পোৱালিকেইটা এই 5 দিনত মোৰ পোৱালিকেইটা এতিয়া ইমানটো হৈছে আৰু এতিয়ালৈকে দেখাত পোৱালিকেইটা একো এটা মানে বেমাৰ আজাৰ হোৱা নাই আৰু কাৰণ কিছুমান পোৱালিয়ে মাকৰ গাখীৰ খাব নিবিচাৰে বা হেৰি হয় অলপ জোপুকা মাৰি থাকে অলপ এতিয়া অকণমান জোপুকা মাৰি আছে মই ইয়াক চাইছোঁ কালি পৰহি পাই ঠিকে খাই আছিলে এতিয়া অলপ ঠাণ্ডাৰ কাৰণে এনেকুৱা হৈ আছে অকণমান এইকেইটাই খালে চাগে আৰু এফালে তিনিটাই অলপ খাই আছে এতিয়া মেইন কথাটো হৈছে যেতিয়া গাহৰিজনীয়ে পোৱালি দিয়ে তাৰ পাছত আমি কি কৰিব লাগে আৰু কেনেকুৱা ধৰণৰ মানে ল'ব লাগে যিখিনি গাহৰি পোৱালি আপোনাৰ গাহৰিজনীয়ে প্ৰথম পোৱালি দিয়াৰ পাছত গাহৰি পোৱালিটো আপুনি কি কৰিব লাগিব প্ৰথম তাৰ এদিনৰ পাছত আপুনি গাহৰি যিটো দাঁতটো থাকে যে এই গাহৰি দাঁতটো বহুত ধাৰ চোকা হয় এইটো অলপ কাটি দিব লাগে তেতিয়া যাতে মাকে গাখীৰ খোৱা সময়ত যাতে কষ্ট নাপায় পোৱালিটোৱে আৰু বিশেষকৈ এনেধৰণে যদি আপুনি অকণমান সৰুকৈ যিখিনি পইণ্ট চাব লাগে সেইখিনি চাব লাগিব আৰু মাকজনীকো চাব লাগিব যে খোৱা বোৱাটো ঠিকে আছে নাই যে মাকে যদি নাখায় তেতিয়াহ'লে গাহৰি পোৱালিকেইটা গ্ৰ'থটো ভাল নহ'ব আৰু এতিয়া মোৰ যেনেধৰণে মই আপডাল কৰি আছোঁ প্ৰথম আগতে যেতিয়া লোকেল দানাটো অলপ কচু চচুবিলাক বনাইছিলোঁ তেতিয়া তাৰ মাজত অলপ খাওঁতে গ্ৰ'থটো আহিছিলেগৈ এতিয়া পোৱালি দিলে বাৰু পোৱালি দিয়াৰ কাৰণে তাই অলপ সৰু হৈ আছে এনেধৰণে আৰু ইয়াৰ লগতে পোৱালিবিলাক যেতিয়া আপোনাৰ 21 দিন হ'ব 21 দিনত যেতিয়া দানাত মুখ দিব পৰা হয় আৰু লাহে আপুনি দুটামান নিয়ম কৰিব লাগিব আপোনাৰ লিভাৰটো পেলুডফটো আৰু ইয়াৰ লগতে মিনাৰেল মিক্সাৰ বুলি এটা পায় সেইটো খুৱাব লাগিব আপুনি দানাৰ লগত মিক্স কৰি তেতিয়া পোৱালি গ্ৰ'থটো গঠনটো ঠিকে থাকে